চমৰালী তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ৰ আৰবী শিক্ষক আব্দুৰ ৰহমান খানৰ 31/9/2025 তাৰিখে তেখেতে চাকৰি জীৱনৰ পৰা অৱসৰ লোৱা হয়। প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয় পৰিচালনা কমিটিয়ে যুটীয়াভাৱে শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰবী শিক্ষকজনক আনুষ্ঠানিকভাৱে অহা 15 নৱেম্বৰ 2025 তাৰিখে শনিবাৰে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে উক্ত অনুষ্ঠানত সকলো ৰাইজ প্ৰাক্তন ছাত্ৰ তথা শিক্ষানুৰাগী ব্যক্তিক উপস্থিত থাকিবলৈ অভ্যৰ্থনা সমিতিয়ে আহ্বান জনায়। আমাৰ চামৰালী তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান খান ছাৰক আমি অহা 15 নৱেম্বৰ তাৰিখে বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষকসকল আহি উপস্থিত হ'ব। গতিকে সকলো ৰাইজক উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ। আমি ইতিমধ্যে অৱগত হৈছোঁ য'ত 31 তাৰিখে আমাৰ মাজৰ পৰা এই আৰবী ছাৰ আব্দুৰ ৰহমান খান ছাৰ তেখেতে অৱসৰ লৈছে চৰকাৰী হিচাপে। আমি এতিয়া তেখেতৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমি আজি কেইজন একগোট হৈছোঁ আৰু মুৰব্বীয়ানসকলে SMCয়ে এখন অভ্যৰ্থনা সমিতি গঠন কৰিছে যাতে আমি ছাৰৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ টাচ কৰিব পাৰোঁ। অহা 15 তাৰিখে তেখেতক ৰাজহুৱাভাৱে আমি সম্বৰ্ধনা জনাম আৰু মই আজি আপোনালোকৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ 15 তাৰিখে আমাৰ বিদ্যালয়ত এই ৰাজহুৱা সম্বৰ্ধনা সভাত উপস্থিত থকাৰ বাবে। আজি যিখন বিদায়ী সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আমি যিখন সভা পতা হ'ল আৰু ইয়াত অভ্যৰ্থনা যিখন কমিটি বনাই দিয়া হ'ল, আমি আশা কৰোঁ আমাৰ এই কমিটিখনে খুব নিষ্ঠাৰে কাম কৰি যাব আৰু আমাৰ এই ছাৰৰ বিদায়ী সভাখন সুন্দৰকৈ আমি অনুষ্ঠিত কৰিব পাৰিম। এই সন্দৰ্ভত মই আমাৰ এই চামৰালী তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা পঢ়ি যোৱা আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ। আজি আমি আমাৰ সদ্য ঘোষিত অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু মৌলানা আব্দুৰ ৰহমান খান তেখেতৰ বিদায়ী সভাৰ যি সম্বৰ্ধনা অহা 15 তাৰিখ আজিৰ সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ছাৰক আনুষ্ঠানিকভাৱে তেখেতৰ জীৱনৰ 34 ইয়াৰ্ছ এইখন বিদ্যালয়ত জীৱনৰ বেছিভাগ সময় বিনা বেতনত বেঞ্চাৰ হিচাপত তেখেতে এইখন বিদ্যালয়ত অধ্যয়ন কৰিছিল। আমিও এইখন বিদ্যালয় যেতিয়া বেঞ্চাৰ আছিল তেতিয়া এইখনত অধ্যয়ন কৰিছিলোঁ। গতিকে আমি আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ অহা 15 তাৰিখ সকলো যাতে সমবেত হৈ ছাৰকে সুকীয়াভাৱে আমি এইখন অনুষ্ঠানৰ পৰা সমূহীয়াভাৱে বিদায় দিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।